আমি দেখি আহিছোঁ যোৱাকালিটো লেটেষ্ট ইনষ্টেণ্ট হয় য'ত এজন দায়িত্বশীল মন্ত্ৰীয়ে খুব অপমানসূচক এটা মন্তব্য কৰিছে যে তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতোঁ। তাৰ আগতে আমি দেখিছিলোঁ যোৱা সপ্তাহত বেলেগ আন এজন সাংসদ বিৰোধী পক্ষৰ সাংসদে তেওঁ কৈছে যে আপোনালোকে প্ৰশ্ন বাৰে বাৰে কেলৈ কৰিব। সেই ধৰণৰ মানে আমাৰ সাংবাদিক মেলত আমি যাওঁ যে দুটা ঘটনাই কৈছোঁ যিকোনো দলৰ হ'ব পাৰে, এজন শাসকীয় পক্ষৰ হয় এজন বিৰোধী পক্ষৰ হয়। তেওঁলোকে আমাক সংবাদ মেলত নিমন্ত্ৰণ কৰিছিল কাৰণে গৈছিলোঁ আৰু আমাৰ অধিকাৰ হ'ল আমি প্ৰশ্ন কৰোঁ। আমাৰ হয় নহয় আমি সমাজৰ হৈ প্ৰশ্ন কৰোঁ। প্ৰশ্নটো তেওঁ উত্তৰ নিদিব পাৰে, তেওঁ দিগদাৰী পাইছে, তেওঁ যে নাই মই এইটো হয়তো নো কমেণ্টছ ক'ব পাৰে, সেই ধৰণৰ ক'ব পাৰে। কিন্তু কোনো মন্ত্ৰী কোনো বিধায়ক কোনো বিষয়াৰ কাৰো অধিকাৰ নাই যে সাংবাদিক এজনক তলৰ শ্ৰেণীৰ মানুহ ক'ব বা আপুনি কেলৈ প্ৰশ্ন কৰিব সেইটোৰ ওপৰত প্ৰশ্ন কৰিব। কিন্তু এইটো তোমাৰ ফৰ গ্ৰাণ্টেড নহয় যে যোনে যি ইচ্ছা কৰিব আমি শুনি থাকিম, আমি অপমান শুনি থাকিম, সেইটো নহয়। আমি কাম কৰিবলৈ আপোনাক আমি সন্মান সহকাৰে আপোনাক মৰ্যাদা দিছোঁ, আপুনি জনপ্ৰতিনিধি হয় সেইটো মৰ্যাদা ৰাখিব আৰু আমাকো আমাৰ মৰ্যাদা দি কাম কৰিবলৈ সুযোগ দিব। প্ৰথম কথা হৈছে সাংবাদিকক ৰাজনীতিকে গালি পৰাটো এতিয়া এটা ফেশ্বনত পৰিণত হৈছে। যেতিয়া তেওঁলোকৰ অসুবিধা হয় তেওঁলোকক অসুবিধাজনক প্ৰশ্ন কৰা হয়, লগে লগে তেওঁলোকে সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লয়। জয়ন্ত মল্লবৰে শেহতীয়াভাৱে যি মন্তব্য কৰিছে সেই নিঃসন্দেহে অত্যন্ত গৰিহণাযোগ্য, ধিক্কাৰ দিছে এনেকুৱা মন্তব্যৰ কাৰণে। আৰু আমি আশা ৰাখিম যে অকল তেওঁ বুলি নহয়, তেওঁ এজন এটা উদাহৰণ, আৰু তাৰ পূৰ্বেও কংগ্ৰেছ দলৰ এজন সাংসদেও এই আমাৰ সাংবাদিকক অপমানজনক মন্তব্য কৰিছে বা অসুবিধাজনক প্ৰশ্ন কৰাৰ কাৰণে তেওঁলোকে আপত্তি কৰিছে। আশা কৰিছোঁ আচলতে আমাৰ সাংবাদিকসকল বা আমাৰ সাংবাদিক সমাজ ঐক্যবদ্ধ নোহোৱাৰ হয়তো তেওঁলোকে সুবিধা লৈছে। গতিকে মই ভাবোঁ যে এনেকুৱা ঘটনা যদি আৰু পুনৰ তেওঁলোকে কৰে, আচলতে তেওঁলোকক আমি মানে বৰ্জনৰ নিচিনা এটা সিদ্ধান্ত হ'ব পাৰে, কিন্তু সেইটো অলপমান টাইম লাগিব, আৰু অলপমান তেওঁলোকে যদি এনেকুৱা পদক্ষেপ লয় আমি বৰ্জনৰ দৰে সিদ্ধান্ত ল'ব লাগিব। কিন্তু মই ভাবোঁ যে এই ঘটনা নিতান্তই গৰিহণাযোগ্য আৰু ধিক্কাৰজনক, আৰু মই তেওঁলোকক এইটো আশা কৰিম যে তেওঁ বিশেষকৈ জয়ন্ত মল্লবৰুৱাই আৰু কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁলোকে শীঘ্ৰে ক্ষমা খোজক সাংবাদিক সমাজৰ ওচৰত তেওঁলোকৰ এই কটু মন্তব্যৰ কাৰণে। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকসকলক উদ্দেশ্য কৰি যি ধৰণৰ অপমানসূচক মন্তব্য কৰিছে এই কথাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এগৰাকী কোৱাও কোৱা, হাজাৰগৰাকী কোৱাও কোৱা। সাংবাদিকসকলৰ এই প্ৰতিবাদৰ আমিও অংশীদাৰ হৈছোঁ, আৰু ভৱিষ্যত সময়ত কোনো মন্ত্ৰীয়ে হওক, বিধায়কে হওক, কোনো ৰাজনৈতিক দলৰ নেতাই হওক, সাংবাদিকসকলক এই ধৰণে অপমান নকৰিবলৈ, অপদস্থ নকৰিবলৈ আমি সকীয়াই দিছোঁ। অন্যথা আমি অসহযোগ কৰিবলৈ বাধ্য হ'ম।